সুধা সুখী কোনেও মহাভকত পৰম বৈষ্ণৱ ৰবা সুখী হৰি দৰিদ্ৰ ভিক্ষুক ভাত দ্বাৰকাৰ প্ৰজা মই কৃষ্ণৰ গুণ গাই ফুৰু দেখে দেখে কুণ্ডিলৰ ৰাজকুমাৰী কাজি তাকেই কৰাম শ্ৰৱণ শুনক মোৰেই নিবেদন আই অতিশয় আনন্দৰ কথা গোৱা ভাত কৃষ্ণৰ মহিমা গোৱা কৃষ্ণৰ নাম অতি প্ৰিয় মোৰ কৃষ্ণ গুণ কহন নাযায় গুণ গুণ ৰূপ মিনিমায় মুখ ইন্দু কুটি পৰ কাষ দহন মুতিম মন্দ ভাষ অভিনৱ তৰুণ মূৰ্তি কি কহব ৰূপক বিভূতি কহল ভিক্ষুক হব জানি হে কৃষ্ণৰ কিংকৰ হব জানি অভিনৱ তৰুণ মূৰ্তি কি কহব ৰূপৰ বিভূতি কৃষ্ণ গুণ কহন ৰূপ কহল ভিক্ষুক হব জানি কৃষ্ণ কিংকৰ কহ বাণী গুণ গুণ ৰূপ মিনিমায় কৃষ্ণ গুণ কহন নাযায় গুণ গুণ ৰূপ মিনিমায় হৰিদা সখী কোনে কৈ ভিক্ষুক তোমাক ভিক্ষুক নোহোৱা তুমি এই ৰুক্মিণীৰ পৰম বান্ধৱ সেই বান্ধৱ দুই কাণে মোৰ ঢালি দিলা তুমি অমৃত সুৰৰ যমুনা ধন্য হলো শুনি পুণ্য নাম নহে মাত্ৰ ধন্য সখী শুনি কৃষ্ণৰ নাম সমূলি তন্মহেলা আপোন ভাৱত সখী পাহৰিলা সখী খাম
সামান্য দৰিদ্ৰ ভিক্ষুকে ভিক্ষা কৰি বিলাৰুবি সখী চোৱাচোন চোৱা সখী ভিক্ষুকৰ এই ধাৰ মই একোৱেই নোৱাৰোঁ খুজিব সেই মহাভকত খন্তেক বিশ্ৰাম কৰক কুণ্ডিলৰ ৰাজপ্ৰাসাদত কুণ্ডিলৰ ৰত্ন ভাণ্ডাৰ মেলি দিম মই তোমাৰ কাৰণে ইচ্ছামতে নিবাজিব লাগে যদি হয় স্বামী সেইজন আনন্দতে হৰিবাৰ মন শুন শুন ৰুক্মিণী মাত কৃষ্ণ গুণ কহন নাযায় শুন শুন ৰুক্মিণী মাত জয় হওক ৰুক্মিণী দেৱীৰ জয় হওক ৰুক্মিণী দেৱীৰ সখী সখী তুমি দেখোন মনে মনে থাকিলা সখী মনে মনে থকা নাই সখী কৃষ্ণৰ প্ৰেমত পাগলী হৈ কেনেকৈনো কৃষ্ণৰ চৰণৰ শিৰাখনি সপি দিছা মই আগতে সেয়ে ভাবি কৃষ্ণৰ সেৱাই মোৰ জীৱনৰ ব্ৰত তেওঁ যে মোৰ প্ৰাণৰ দেৱতা ধূপ ধূনা সহস্ৰ বন্তিৰে তেওঁৰ এই চৰণত কৰিম পূজা মোৰ এই পূজাত বাৰু দেৱতা সন্তুষ্ট নহ'বনে সখী কোন তোমাৰ দেৱতা ভাৰতৰ ইমূৰে থকা এজনৰ গুণগান সামান্য ভাতৰ মুখত শুনি সেইজনক তুমি মনে প্ৰাণে সমৰ্পণ কৰিলা সখী সখী তেওঁ যদি তোমাক গ্ৰহণ নকৰে পুনৰ কাক দেৱতা পাতিবা সখী কুণ্ডিল তথা কাম ৰূপৰ কোনো ৰাজকুমাৰী যি স্বামী গ্ৰহণ নকৰে সখী নাই নাই সখী এনে সংকল্প কৰি মোৰ বোধে তুমি মুঠেই ভাল কাম নকৰিলা তাৰ বাবে তোমালোকে চিন্তা নকৰিবা সখী ভক্তৰ অধীন ভগৱান সেই কথা যদি সত্য হয় এই দিনখিনে সেৱিকাক শ্ৰীকৃষ্ণই বাৰু মোক আক্ষিক নিৰ্মালি নিদিবনে সখী অখণ্ড মণ্ডল চন্দ্ৰ নিৰ্মল আকাশৰ পৰা তেওঁলৈ চাই চাই নিজৰ ৰথ ৰখাইছে গকুলৰ গোপিনীসকলে উন্মাদৰ বদ্ধ হৈ মই তেওঁকে ধ্যান কৰি কৰি আপোন পাহৰা আপোন এই ভাল কাম নকৰিলা কৃষ্ণ প্ৰেমীজনৰ বোলে সুখতহে নিবাস পৰম নিষ্ঠুৰে নন্দৰ দুলালক স্বামী ৰূপে পাবলৈ কামনা নকৰিবা আৰু পালেও জানিবা জগতপতি সেই শ্ৰীকৃষ্ণক ধৰি ৰখাবৰ সখী তোমালোকে দিয়া ভক্তৰ অধীন ভগৱান সেই কথা যদি সত্য হয় এই দিনহীনা সেৱিকাক শ্ৰীকৃষ্ণই বাৰু মোক আক্ষিক নিৰ্মালি নিদিবনে সখী নিশ্চয় দিব সখী কৃষ্ণ দুখতে প্ৰাণ ভৰি সেই কৃষ্ণৰ গুণ গাই ফুৰিছে যাক মই হৃদয় স্থাপন কৰিছোঁ সেই দেৱতাৰ বিৰহত ভাইটি হোৱা কাতৰ নিদিলৈ ভিতৰ লহে লহে পাই আহিছে যাচোন যোৱা সখী চাই আহা সমস্ত ভূত
সখী ইয়ালৈকে মাতি নেতেও সেই দেৱতা মন মোৰ চঞ্চল আহক দেৱৰী। চিত্ত মোৰ অস্থিৰ কৃষ্ণ তোমাৰ চৰণাবিনে ৰণ চিন্তি বেক হৃদয়ত সোমাই হওক দেৱৰী। নারায়ণ নারায়ণে নারায়ণ 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 উঠা রুক্মিণী আই হে ভীষ্মক নন্দিনী দেৱৰ্ষি মই তোমাৰ মনৰে সকলো কথা বুজি পাইছো দেৱৰ্ষি পিছে যাক তুমি হৃদয় স্থান দিছা তেওঁক জানো তুমি ইমান সহজে পাব পাৰিবা দেৱৰ্ষি হে দ্বাৰকাৰ কৃষ্ণ মহাকপটীয়া হয় হয় দেৱৰী। বকুলত দিনে নিশাই গৰু চৰাই ডাঙৰ হোৱা কলীয়া কৃষ্ণই জানো তোমাৰ অন্তৰৰ কথা উপলব্ধি কৰিব দেৱৰ্ষি নাৰায়ণে মিছা কথা মই হলে সমূলি বিশ্বাস কৰিব পৰা নাই হয় হয় দেৱৰী। ময়ো সখীক তাকেই কৈছো কত দেশৰ ৰাজ কৈ আমাৰ এই সখীৰ কাৰণে দেৱৰী। মনে মনে থাকা কি তোমালোক মনে মনে থাকা তোমালোকে কি বুজিবা মোৰ মনৰ বেদনা নাই কোনেও নুবুজে মোৰ কি হৈছে এই কথা মই আৰু ক'ব নোৱাৰো দেৱৰ্ষি মোক আশীৰ্বাদ দিয়ক মই যেন শ্ৰীকৃষ্ণৰ গোসাঁইকে স্বামী লাভ কৰিব পাৰো উঠা ৰুক্মিণী আই উঠা হোৱা মহাৰাজ দেখোন এইফালে আহিব ধৰিছে আই ৰুক্মিণী মই মহাৰাজৰ আগত তোমাৰ মনৰ সংকল্প কথা কম আৰু যদুপতি কৃষ্ণৰ লগত বিবাহৰ প্ৰস্তাৱ দি দিম যদি মহাৰাজ সন্মত ভালৰেই কথা নাৰায়ণ নাৰায়ণ সীতা 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 কোথায় সীতা দেৱদেখী প্ৰণাম গ্ৰহণ কৰক দেৱদেখী তথাস্তু আপোনাৰ শ্ৰীচৰণৰ ধূলা পাই কুণ্ডিলৰ আজি ৰাজকাৰেং পবিত্ৰ হল দেৱদেখী আইহঁত সীতা কি চাই আছা দেৱদেখীৰ শ্ৰীচৰণত প্ৰণিপাত জনোৱা উঠা এতিয়া তোমালোক যোৱা মাতৃক কোৱাগৈ দেৱদেখীৰ কাৰণে পাদ্যক্ষ যোগাৰ কৰিব ভাল সীতা যোৱা ভাল মহাৰাজ ব'লা সখী ব'লা কি নারায়ণ নারায়ণ মহারাজ আপুনি অতি ভাগ্যৱান পুৰুষ সঁচা দেৱদেখী ভাগ্যৱান হোৱাৰ হেতুকেই আপোনাৰ শ্ৰীচৰণ দৰ্শন কৰিবলৈ সুযোগ পাইছোঁ দেৱদেখী মহারাজ আপুনি জানেনে আপোনাৰ গৃহত যে স্বয়ংে লক্ষ্মীয়ে বাস কৰিছে বৈকুণ্ঠেশ্বৰী লক্ষ্মী নারায়ণ নারায়ণ আচৰিত নহব মহারাজ আই ৰুক্মিণী স্বয়ং লক্ষ্মী
আৰু নাৰায়ণে জন্ম গ্ৰহণ কৰিছে দ্বাৰকাত শ্ৰী কৃষ্ণ ৰূপে। সেই মিলনত মই সমগ্ৰতিম। ৰুক্মিণীৰ বিবাহৰ উপযুক্ত সময়। মহাৰাজৰ আজ্ঞা পালে দ্বাৰকালৈ গৈ মই যদুপতি কৃষ্ণকে বিবাহৰ প্ৰস্তাৱটি দিব পাৰো। এতেকে পলমৰে নাই প্ৰয়োজন। নাৰায়ণ নাৰায়ণ। মোৰ আই ৰুক্মিণীৰ বিয়া স্বয়ং সেই মাধৱৰ লগত। মোক চালনা নকৰিব দেৱৰীকি। চালনা নহয় মহাৰাজ, ই সত্য। সত্য? সোণৰ প্ৰতিভা মোৰ, কণ্ডিলৰ আলাসৰ লাৰু। ৰুক্মিণীৰ বিয়া যদি সেই মাধৱৰ লগত হয়, সি মোৰ বাবে সৌভাগ্যৰ কথা দেৱৰীকি। সি মোৰ বাবে সৌভাগ্যৰ কথা। ভাৰতৰ পূব প্ৰান্তৰ পৰা পশ্চিম সীমান্তৰৰ সেই সাগৰ বক্ষত থকা দ্বাৰকালৈ মোৰ আই ৰুক্মিণীক বিয়া দিম। আৰু একেডাল প্ৰেমৰ জৰিৰে বান খাব জম্বুদ্বীপেই সুবৰ্ণ ভাৰত। হে দেৱৰীকি, মই কথাটো বিশ্বাস কৰিবলৈ টান পাইছো। নাৰায়ণ নাৰায়ণ মহাৰাজ, সংশয় নকৰিব মহাৰাজ। লক্ষ্মী নাৰায়ণৰ মিলন অৱশ্যেই হ'ব লাগিব। লক্ষ্মী নাৰায়ণৰ মিলন চাবলৈ স্বৰ্গৰ দেৱতায়ো বাঞ্ছা কৰিছে। তেন্তে আহক দেৱৰীকি, এই মিলনৰ বাবে আমি পাদ্যযজ্ঞলৈ ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাওঁ। নাৰায়ণ নাৰায়ণ, শুভ, অতি শুভ মহাৰাজ। মই পিছে এতিয়াই দ্বাৰকালৈ যাত্ৰা কৰো। নাৰায়ণ। এইমাত্ৰ মই দূতৰ মুখে জানিব পাৰিলো মোৰ ভনী ৰুক্মিণীৰ বিবাহ হ'ব বোলে গোকুলৰ গৰখীয়াকে কৃষ্ণৰ লগত। আৰু তুমি বোলে সেই বিবাহত সন্মতি দিলাই। পিতা, এই বৃদ্ধ বয়সত কিয় হ'ল তোমাৰ এনেকুৱা দুৰ্মতি? কোনে দিলে তোমাক এনেকুৱা কুমন্ত্ৰণা? সন্মানীয় দেৱৰীকিয়ে বিবাহৰ প্ৰস্তাৱ আনিছে। মই তাত কোনো কাৰণ নেদেখি সেই প্ৰস্তাৱত সমৰ্থন জনাইছো। দেৱঋষি নাৰদ, নাৰায়ণ নাৰায়ণ। তুমি এই কণ্ডিলত বিয়াৰ কতকি হৈ দেখা দিছা, আৰু সেইবাবে এই বুঢ়া ৰজাৰ মতিভ্ৰম ঘটিছে। দেৱৰীকি নমস্য। জানো সেয়েহে আঁতৰে আঁতৰে থাকি আমাৰ নমস্য হৈ থাকক। তেনেহলে যদুপতি কৃষ্ণৰ লগত সম্বন্ধ কৰিব নিবিচাৰে ৰুক্মই। নাৰায়ণ নাৰায়ণ। বুদ্ধিমান বুদ্ধিমান নিশ্চয় দেৱঋষি। মথুরার কারাগার জন্মস্থানদার জরাখণ্ড কিকুপাল রজার ভয়ত যিজন পলাই যাচ্ছে হাগার বৈঠত থাকা তারকা দুর্যোগ। সেই কৃষ্ণ, সেই গোকুলৰ গোপিনীৰ প্ৰশ্নচুৰ কলিয়াৰ খাল নোৱাৰে হ'ব যুদ্ধবৰ কুণ্ডিলৰ ৰাজনন্দিনী। শ্ৰীকৃষ্ণই পেটৰ ভোকত গোপিনী ঘৰে কদাপিতো নহও শান্ত। নোৱাৰা কৰিব তুমি কণ্ঠৰোধ মোৰ। দেৱঋষিৰ কথা শুনি জীৱনৰ শেষ বয়সত ঘটিল তোমাৰ মগজুৰ বিকৃতি। সেইবাবে যোগ্যৱান বুলি ভাবিছ কৃষ্ণক। যি কৃষ্ণই গো হত্যা, স্ত্ৰী হত্যা, মাতুল হত্যা হাঁহি হাঁহি কৰিব পাৰে, সেই মহাপাপী লম্পট কৃষ্ণক নকৰ কদাপিতান মোৰ প্ৰাণৰ ভক্তিক। ৰুক্ম, এ নাজাননে কৃষ্ণ নিন্দা মহাপাপ বুলি? নুহে মহাপাপ। নাৰায়ণ নাৰায়ণ। 「 মই নাভাবো কৃষ্ণ নিন্দা। 「 মই নাভাবো কৃষ্ণ নিন্দা।
মহাপাপ বুলি কৰিছো আজি মই ভীষণ প্ৰতিজ্ঞা যেতিয়ালৈকে তপ্ত তেজ বহে ধমনীত ৰাজকুমাৰীক নিদিওঁ দিব পৰমাল্যময় কৃষ্ণৰ ডিঙিত নারায়ণ নারায়ণ পিতার ভর বৃদ্ধ রজা থাকে যদি মোর বিপক্ষত হয় যদি অন্তরায় সমগ্র ভারত তথাপি তু জানিবার হি রুক্মার প্রতিজ্ঞা অতি অচলতল নারায়ণ নারায়ণ একবার অবাবতে অলপ কথাতে অঙ্গীকার করিব নাপাই বহুবার ভাবি চিন্তি চাইহে প্ৰত্যেক কথাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে সহস্ৰবাৰ ভাবি চাইছো এতিয়াও তোমাৰ দৰে মোৰ মগজুৰ বিকৃতি ঘটা নাই শুনা পিতা রুক্মিণীর যোগ্যবান বরর বাবে তুমি অনর্থক চিন্তা করার কোনো প্রয়োজন নাই মোর বন্ধু সেদিরাজ শিশুপাল নারায়ণ নারায়ণ তেও নিশিনা গুণবান রূপবান ভারত বিখ্যাত বীর দ্বিতীয়জন নাই তেওঁকে অভিনয়ে মাতি আনি কন্যাক কৰা সম্প্ৰদান কি কলি সেদিন শিশুপাল সেদিরাজ শিশুপালেই রুক্মিণীর একমাত্র যোগ্যবর বলি হিসাবে বেশি মহারাজ মোৰ ঘূৰাইছে দেৱনী মহাৰাজ। মোৰ ঘূৰাইছে মোৰ চাৰিওফালে থকা ভূমণ্ডল কঁপিব ধৰিছে মহারাজ মই যে উপায়হীন দেৱনীকি মোক এটা উপায় দিয়ক দেৱ মহারাজ উপায় দিবলে মই যোগ্যজন নহওঁ তথাপিও সুধিছা যেতিয়া কওঁ শুনা ৰুক্মিণীয়াই স্বয়ম্বৰ পতা হওক আৰু স্বয়ম্বৰৰ স্থলীতে ৰুক্মিণীয়ে নিজৰ স্বামী মনোনীত কৰক যদি কোঁৱৰৰ কথা মতে এই শিশু পালেই যোগ্যজন হয় তেনেহলে ৰুক্মিণীৰ পৰমাল্য নিশ্চয় শিশু পালেই পাব নে কি কোৱা কোঁৱৰ নাৰায়ণ নাৰায়ণ এইবাৰহে মৰিৰাজে যুক্তিযুক্ত প্ৰস্তাৱ আগবঢ়াইছো নাৰায়ণ এই প্ৰস্তাৱত মই সমৰ্থন জনাইছো নাৰায়ণ সোনকালে স্বয়ম্বৰৰ হৌকাইজন জোৱাৰ সি গোৱাগৈ কৃষ্ণক তোমাৰ দেৱ আৰু ৰুক্মিণীলৈ আশা কৰি থাকিব নালাগে মন্দিৰত ৰুক্মিণীৰ স্বয়ম্বৰ পাতিছে মুলিভৰ লগতে এইটো ক'ব বুঢ়া ৰজাৰ মতি ভ্ৰম হৈছে মই এতিয়া ৰজা হৈ থকা নাই মই এটি কাঠৰ পুতলা নাৰায়ণ নাৰায়ণ ৰুক্মবীৰে ৰাজকাৰ্য চলাইছো আৰু সেইবাবে ৰুক্মবীৰে ইয়াৰ যথোচিত প্ৰত্যুত্তৰ প্ৰদান কৰিছে ভাল মহাৰাজ মই তেন্তে এতিয়া বিদায়হে মাগিলো নাৰায়ণ নাৰায়ণ মহাৰাজ মহাৰাজ যোৱাৰ আগতে কৈ যাওঁ জন্তীৰ ইচ্ছাতেহে যন্ত্ৰ কৰিব আমি তাৰে নিমিত্ৰহে মাত্ৰ নাৰায়ণ নাৰায়ণ পিতা ৰুক্মিণীৰ স্বয়ম্বৰৰ বাবে সকলোটি ময়েই কৰিম যোগাৰ তুমি নিশ্চিন্ত মনেৰে থাকা পিতা মই আহিলো
মই নিশ্চিন্ত মনেৰে থাকিম। জগতপতি নাৰায়ণক জোঁৱাই ৰূপে পাবলৈ হেঁপাহ কৰিছো। মোৰ আশা হয়তো পূৰণ হ'ব, কিন্তু কুলাংগাৰ পুত্ৰ, তই যে বিষ্ণুৰ কোধানলত পৰি ছাই হৈ যাবি, মই কেনেকৈ নিশ্চিন্ত মনেৰে থাকো? হে ভগৱান, তুমি ক'ত আছা প্ৰভু? তুমি ক'ত আছা? তুমি ক'ত আছা প্ৰভু? মোৰ এই অধম পুত্ৰক তুমি সুমতি দিয়া। মোৰ এই অধম পুত্ৰক তুমি সুমতি দিয়া। মোৰ এই অধম পুত্ৰক তুমি সুমতি দিয়া। সুমতি দিয়া।